শিৱসাগৰৰ হাঁহচৰা লেবাং চাউল কৰা গাঁৱৰ পৰা পুৱাই 3 যুৱক ওলাল সুদূৰ কেদাৰনাথলৈ। পুৱাই 3 যুৱকৰ চাইকেলেৰে যাত্ৰা সুদূৰ কেদাৰনাথলৈ। মনত সপোন লক্ষ্য উদ্দেশ্য আগত ৰাখি আজি পুৱাই 3জন যুৱকে শিৱসাগৰৰ হাঁহচৰাৰ লেবাং গাঁৱৰ পৰা চাইকেলেৰে যাত্ৰা কৰিছে সুদূৰ কেদাৰনাথলৈ। শিৱসাগৰৰ হাঁহচৰাৰ লেবাং গাঁৱৰ ভাৰ্গৱ গগৈ, মৰাণ খোৱাঙৰ মহিন পাহাৰীয়া আৰু লখিমপুৰ বচা গাঁৱৰ কুসুম্বৰ কুমাৰ দাসে আজি পুৱাই শিৱসাগৰৰ হাঁহচৰাৰ লেবাং গাঁৱৰ পৰা চাইকেলেৰে যাত্ৰা কৰিছে সুদূৰ কেদাৰনাথলৈ। এখন নিচামুক্ত অসম গঢ়ি তোলাৰ মানসেৰে এই 3 যুৱকে চাইকেলেৰে যাত্ৰা কৰিছে কেদাৰনাথলৈ। ইয়াৰ উপৰিও চাইকেল যাত্ৰা কৰিছে নিজৰ স্বাস্থ্য সযতনে ৰাখিব পাৰি সেই উদ্দেশ্যও আগত ৰাখি মাৰ বান্ধি থিয় হৈছে এই 3 যুৱক। প্ৰতিদিনে 180 কিলোমিটাৰ চাইকেলেৰে যাত্ৰা কৰিব এই 3 যুৱকে। শিৱসাগৰ হাঁহচৰা লেবাং চাউল কৰা গাঁৱৰ পৰা কেদাৰনাথলৈ আৰু কেদাৰনাথৰ পৰা শিৱসাগৰ হাঁহচৰা লেবাং চাউল কৰা গাঁৱলৈ মুঠতে 7000 কিলোমিটাৰ অহা যোৱা কৰিব এই 3 যুৱকে। এই 3 যুৱক অহা যোৱা কৰোতে সময় লাগিব প্ৰায় 1.5 মাহ। নাজিৰাৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, লেংডন বাতৰি। ঠিক আছে, যেহেতু তোমালোকে আজি যাত্ৰা আৰম্ভ কৰিছা, হয় পুৱাই সুদূৰ কেদাৰনাথ, হয় কি ক'বা? আমি যিহেতুকে সুদূৰ কেদাৰনাথ অভিমুখে চাইকেল যাত্ৰা কৰিব বিচাৰিছো আৰু আমাৰ চাইকেল যাত্ৰা যিহেতুকে আমাৰ 1.5 মাহ দিনৰ টাৰ্গেট হয় আৰু আমি অহা যোৱা চাইকেলেৰে কৰিম আৰু 7000 কিলোমিটাৰ। যিহেতুকে আমাক নিচামুক্ত অসম লাগে আৰু নিচামুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি আমি আগবাঢ়ি যাব বিচাৰো। আমি আছো 3জন আছো আৰু যিহেতুকে আমাৰ এটা লোগো আছে, হয় আপোনালোকে সকলোৱে গম পাই চাগে, LDS চাইকেল ৰাইডাৰ আছাম ক্লাবৰ ফালৰ পৰা আমি এটাই কৰিব বিচাৰো যে নিচামুক্ত অসম গঢ়িব বিচাৰো আমি। নমস্কাৰ, মোৰ নাম শ্ৰী কুসুম্বৰ কুমাৰ দাস আৰু মোৰ লগত সহযোগ কৰিছে মহিন পাহাৰীয়া আৰু এইফালে ভাৰ্গৱ গগৈ। বৰ্তমানৰ নৱপ্ৰজন্মক কি আহ্বান জনাবা? বৰ্তমানৰ নৱপ্ৰজন্মক এটাই আহ্বান জনাও যে যিহেতুকে তোমালোকে নিচাৰ কবলৰ পৰা আঁতৰি আহি যিহেতুকে তোমালোকে নিজৰ কেৰিয়াৰৰ প্ৰতি লক্ষ্য দি আগবাঢ়ি যোৱা। আৰু এই চাইকেল যাত্ৰা কৰি চাইকেলিঙৰ জৰিয়তে তোমালোকে কি আহ্বান জনাবা? যিহেতুকে চাইকেলিং কৰিব লাগে, যিহেতুকে চাইকেলিং কৰিব গ'লে আমাৰ স্বাস্থ্যৰ কাৰণে অতিকৈ জৰুৰী। যিহেতুকে আজিকালিতো সকলোৱে গম পায় আমি সকলোৱে সাৰ দিয়া শাক পাচলি খাই কিনি আমি মানে চবৰে বহুতো বেমাৰৰ সন্মুখীন হয়। সেইকাৰণে আমি চাইকেলিং কৰিব লাগে বুলি মই সকলোকে জনাইছো, চাইকেলিং কৰিব লাগে।